নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিবোৰ বি এড কলেজ আছিল সেইবিলাকৰ এডমিশ্যনৰ বিষয়ে মই ইতিমধ্যে জনাই আছোঁ। ইতিমধ্যে দুটা ভিডিঅ' দিলোঁ, আপোনালোকে যদি নাই চোৱা চাই ল'ব পাৰিব, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আজি মই কেইখনমান কলেজৰ কথা জনাম। প্ৰথম চিপাঝাৰ বি এড কলেজৰ কথা জনাই লৈছোঁ। চিপাঝাৰ বি এড কলেজৰ এতিয়ালৈকে কোনো ধৰণৰ ন'টিছ অহা নাই, যিহেতু যি বি এডৰ ফাইনেল মেৰিট লিষ্ট আছিলে সেই ফাইনেল মেৰিট লিষ্ট 12 তাৰিখৰ পিছত ঘোষণা কৰিব বুলি কৈছিলে। গতিকে আপোনালোকৰ চিপাঝাৰ বি এড কলেজৰ যি 2024-25 বৰ্ষৰ এডমিশ্যন ন'টিছ এতিয়ালৈকে আউট হোৱা নাই, কিন্তু আপোনালোকে 2023 বৰ্ষৰ মেৰিট লিষ্টখন চাব পাৰে, কিমানে ৰেংক পাইছিল বা কিমানলৈকে দিয়া হৈছিলে আপোনালোকে এটা আভাস পাব। গতিকে আপোনালোকে চিপাঝাৰ বি এড কলেজৰ 2023 চনৰ যিখন মেৰিট লিষ্ট আছে সেইখন চাব পাৰে, কিন্তু 2024-25 বৰ্ষৰ বাবে যি এডমিশ্যনৰ ন'টিছ এতিয়ালৈকে আউট হোৱা নাই। আউট হ'লে হয়তো আপোনালোকে গম পাবই। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ফাইনেল মেৰিট লিষ্ট আছে, ফাইনেল মেৰিট লিষ্টৰ পিছতে গম পাব। তাৰপিছতে বৰপেটা বি টি কলেজৰ ন'টিছ জাৰি কৰিছে। তেওঁলোকে উল্লেখ কৰিছে, কি উল্লেখ কৰিছে মই আপোনালোকক জনাইছোঁ। বৰপেটা বি টি কলেজৰ ইয়াত উল্লেখ কৰিছে, আপোনালোকৰ বি এডৰ ফাৰ্ষ্ট ছেমিষ্টাৰ উইল বি ষ্টাৰ্টেড আফটাৰ পাব্লিকেশ্যন অফ ফাইনেল মেৰিট লিষ্ট গুৱাহাটী ইউনিভাৰ্চিটি। অৰ্থাৎ ইয়াত উল্লেখ কৰিছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতে বৰপেটা বি টি কলেজৰ যি এডমিশ্যন প্ৰচেছ আছে সেই এডমিশ্যন প্ৰচেছ আৰম্ভ হ'ব। হয়তো অফলাইন হ'ব পাৰে, নহ'লে অনলাইন যোগেও হ'ব পাৰে। গতিকে ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতে আপোনালোকে দুই এদিনৰ ভিতৰতে আপোনালোকে গম পাব। তাৰপৰা আহিলে বাইহাটা চাৰিআলি বি এড কলেজ। বাইহাটা চাৰিআলি বি এড কলেজৰ আমি ন'টিফিকেশ্যন চাইছিলোঁ। ন'টিফিকেশ্যনখন চাওঁতে ইয়াত দেখিছে ন'টিছ ফৰ বি এড এডমিশ্যন 2024-25। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ তললৈ স্ক্ৰল কৰি আহিব। ইয়াত দেখিছে ন'টিছ ফৰ বি এড এডমিশ্যন 2024-25। ডাউনলোড অপশ্যনত ক্লিক কৰিব, ডাউনলোড হৈ যাব। তাৰপিছত ইয়াত কি উল্লেখ কৰিছে সেইটো আপোনালোকক জনাম। ইয়াত উল্লেখ কৰিছে যি আপোনালোকৰ ফৰ্ম, সেয়া ফৰ্ম অফলাইন যোগে দিয়া হ'ব, কিন্তু আপোনালোকৰ 12 আগষ্টৰ পিছত যেতিয়া ৰিলিজ হ'ব সেইটো কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল মেৰিট লিষ্ট আউট হোৱাৰ পিছতে আপোনালোকৰ ইয়াৰ ফৰ্মবোৰ দিয়া হ'ব। গতিকে আপোনালোকে 12 আগষ্টৰ পিছতহে 12 আগষ্ট হ'ব, পিছত দিব বুলি কৈছিলে, কিন্তু আজি 14 আগষ্ট হ'ল। গতিকে এতিয়ালৈকে দিয়া নাই, হয়তো আজি ৰাতিৰ ভিতৰত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ফাইনেল মেৰিট লিষ্ট আছে সেয়া ওলাব পাৰে। তাৰপৰা আহিলে দক্ষিণ গুৱাহাটী বি এড কলেজ। আপোনালোকে দক্ষিণ গুৱাহাটী বি এড কলেজতো এপ্লাই কৰিব পাৰে বা পঢ়িব পাৰে আপোনালোকৰ বি এড। ইয়াত আপোনালোকৰ যি ন'টিছ ছেকশ্যন আছে তাত আহি আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকৰ ন'টিছ গোটেই দিয়া আছে, দেখিছে এডমিশ্যন ন'টিছ। ক্লিক হেয়াৰ ডাউনলোড কৰিলে আপোনালোকে ডাউনলোড কৰি চাব পাৰিব দক্ষিণ গুৱাহাটী বি এড কলেজ। ইয়াত আপোনালোকে ইয়াতো উল্লেখ কৰিছে যে 12 আগষ্টৰ পিছতে আপোনালোকৰ যি এডমিশ্যন প্ৰচেছ সেই এডমিশ্যন প্ৰচেছ আৰম্ভ হ'ব। গতিকে গুৱাহাটী ইউনিভাৰ্চিটি 12 আগষ্টৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলোৱা কথা আছিলে, কিন্তু এতিয়ালৈকে ওলোৱা নাই। 12-13 আগষ্ট গ'ল, আজি 14 আগষ্টৰ দিনা হয়তো আজি ৰাতিলৈ ওলাব পাৰে, যিহেতু কাইলৈ বন্ধ। গতিকে আপোনালোকৰ হয়তো আজি ৰাতিলৈ আপোনালোকৰ যি মেৰিট লিষ্ট আছে, ফাইনেল মেৰিট লিষ্ট আছে, সেইখন ডাউনলোড আপোনালোকৰ প্ৰকাশ পাব পাৰে। আৰু আপোনালোকে 2023 চনৰ যি মেৰিট লিষ্ট আছে দক্ষিণ গুৱাহাটী বি এড কলেজৰ, সেই মেৰিট লিষ্টখন চাব পাৰে। ইয়াৰ গোটেই মেৰিট লিষ্টখন দি দিছে, কোনে কিমান নম্বৰ পাইছিলে। যিজনে প্ৰথমে পাইছে তেওঁ হৈছে 269, অৰ্থাৎ আপোনালোকৰ যিটো স্ক'ৰ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ দিয়া হ'ব এডমিশ্যন। ইয়াত 269 জনে এপ্লাই কৰিছে, 7 ৰেংক পোৱাজনে। তেনেকৈ আপোনালোকৰ চিৰিয়েলি দিয়া হৈছে। গতিকে আপোনালোকে কম নম্বৰ থকা সকলেও এই কলেজবিলাকত এপ্লাই কৰিব পাৰিব, কাৰণ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিয়ে কোনো নিয়ম বান্ধি দিয়া নাই।